ফাৰ্ষ্ট টাইম ভোট দিব গৈ ইমান বেছি সন্মান পাব বুলি ভবা নাছিলোঁ। তো নমস্কাৰ কমৰকচোন সকলোকে মোৰ এটি ব্লগলৈ স্বাগতম জনাইছোঁ ৰাইজ। ই হৈছে 9 এপ্ৰিল, তো ৰাতিপুৱা সকলোৱে ওলালোঁ ভোট দিবৰ কাৰণে। মোৰ যিহেতু সেইটো ফাৰ্ষ্ট ভোট হয়তো অলপ মনত এক্সাইটমেণ্ট অলপমান আছে। এতিয়া আমি গৈ আছোঁ ভোট দিবৰ কাৰণে। এইফালে আকৌ ৰাইজে ভোট দি পেলাই আমাতছেও আগত গৈ পেলাই ভোট দি আহিলে। তাকে আমি জোকাই পেলাই গৈ আছোঁ কাক ভোট দিলে বুলি। তো তেনেকৈ আমি আমাৰ স্কুলখনত পাই গ'লোঁ য'ত আজি ভোট দিব। ৰাইজ মানুহ দেখিছেনে কিমান ভিৰ হৈ আছে। আমি ভাবিছোঁ আমিয়ে আগত আহিছোঁ, তাতছে আমাতকৈও আগত ৰাতিপুৱা আহি পেলাই ৰৈ আছে ৰাইজ, দেখা পাইছে ন। তাৰপিছত আমিও গ'লোঁ জল্দি লাইনত ধৰিবলৈ, নহ'লে আজি ভোট দিব নাপাম ন। যিহেতু ফাৰ্ষ্ট টাইম হয়তো বহুত এক্সাইটমেণ্ট হৈ আছে। তো তেনেকৈ বহুত দেৰি লাইনত ধৰি পেলাই ভোটটো দি দিলোঁ আৰু ৰাইজ। তাৰপিছত আমি ভোট দি পেলাই বাহিৰে গ'লোঁ আমাৰ ভাই বোৱাৰীক চাবলৈ। যিহেতু মোৰ ভাইটি এটা বিয়া পাতিছে, তো দাদা হিচাপে ভাই বোৱাৰীকটো চাব যাবই লাগিব। তো সকলোৱে মিলি পেলাই এতিয়া গৈ আছোঁ, তো চাই থাকক। আৰু আমি গৈ পাই আমাক চাহ খাব দিলে, ভাই বোৱাৰীৰ লগত চিনাকি হ'লোঁ, তামোল খালোঁ। তাৰপিছত তো বিশেষ উপহাৰ দি পেলাই বিহুৰ শুভেচ্ছা জনালে। তো এয়া আজিলৈ ভিডিঅ'টো, যদি ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই।